এই খাদ্যসভা ভৱনত KLৰ কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যনৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছে। এই সভাৰ উদ্দেশ্য হ'ল যে যুগ যুগ ধৰি KLৰ যি ডিমাণ্ড, তিনিটা ডিমাণ্ড, যে ছেপাৰেট কমতাপুৰ ষ্টেট নাম্বাৰ 1, নাম্বাৰ 2 ST status to all the কোচ ৰাজবংশী পিপল। গোটেই কোচ ৰাজবংশী পিপল যিমান আছে অসমত, বেংগলত, বিহাৰত, এই গোটেই কোচ ৰাজবংশী সকলক ST ষ্টেটাছটো দিব লাগে। নাম্বাৰ 3 যে কমতাপুৰ আমাৰ এটা স্বকীয় এটা লেংগুৱেজ আছে, সেই ভাষাটো হ'ল ৰাজবংশী ভাষা। এই ৰাজবংশী ভাষাটো এইটো সংবিধানৰ 8th schedule অন্তৰ্ভুক্ত কৰিব লাগে। আৰু এই তিনিটা দাবী আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ লগত আমি প্ৰায় 13 বাৰ আলোচনা কৰিলোঁ। আমি গুৱাহাটীতো আলোচনা কৰিলোঁ, দিল্লীতো আলোচনা কৰিলোঁ। সেই মৰ্মে তেওঁলোকে দুটা দাবী মানি লৈছে। এটা হ'ল যিটো ST ষ্টেটাছ তেওঁলোকে কৈছে যে মেটাৰটো যিহেতু পাৰ্লিয়ামেণ্টত আছে, ৰাজ্যসভাত আছে, গতিকে যথেষ্ট আগবাঢ়িছে আৰু আমি এইটো পাৰ্চু কৰিম বুলি তেওঁলোকে মত দিছে। আৰু নাম্বাৰ 2 8th schedule যিটো লেংগুৱেজটো অন্তৰ্ভুক্ত কৰিব লাগে, সেইটো তেওঁলোকে একচেপ্ট কৰিছে। এই দুটা দাবী একচেপ্ট কৰিছে। গতিকে আমি সেই সম্পৰ্কে আজি মিটিঙত আলোচনা কৰিম আৰু আলোচনা কৰি পৰৱৰ্তী পৰ্যায়ত আমি কি ধৰণে আগবাঢ়োঁ সেইখিনি আমি ঘোষণা কৰিম। ধন্যবাদ। আজি KSDC কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ প্ৰতিনিধি সভা। এই প্ৰতিনিধি সভাত আমি ইয়াত আজি পোষ্ট যিটো ইলেকশ্যন এই ইলেকশ্যনৰ পোষ্ট ইলেকশ্যনৰ যিখিনি আমাৰ আলোচনা বিলোচনা, এই আলোচনা বিলোচনাখিনি আমি ইয়াত আলোচনা কৰিম আৰু ইয়াতে আমি প্ৰস্তাৱ ল'ম ভৱিষ্যতে আমি কি পন্থা ল'ম। বিশেষ কৰি আমাৰ KLৰ প্ৰধান আইকনিক লিডাৰ তথা কমতাৰত্ন জীৱন সিংহ কোচ মহোদয়ে এইকেইদিন যিখিনি আমাৰ KSDCৰ জৰিয়তে বিজেপিক যি সমৰ্থন দিছিল, সেই সমৰ্থনৰ প্ৰতিফল হিচাপে আমাৰ ইতিমধ্যে আমাৰ কোচ ৰাজবংশী তথা কমতাপুৰী ৰাজবংশী ভাষাক স্বীকৃতি দিয়াৰ কথা আৰু জনজাতিকৰণ কথা পাৰ্লিয়ামেণ্টত ইতিমধ্যে বিল উত্থাপন হৈ আছে। এইখিনি আমি প্ৰতিশ্ৰুতি পাইছোঁ বিহুৰ প্ৰাক ইলেকশ্যনৰ আগতে। এতিয়া প্ৰাক ইলেকশ্যনৰ পিছত আমি এইখিনি কেনেকৈ আমি লাভ কৰিব পাৰোঁ, কেনেকৈ আদায় কৰিব পাৰোঁ, সেই কথাতে আমাৰ আলোচনা হ'ব। আৰু আমি আমাৰ আস্থা পূৰ্ণ আস্থা আমাৰ KLৰ চেয়াৰমেন জীৱন সিঙৰ প্ৰতি আছে, আইকনিক লিডাৰ কমতাৰত্ন জীৱন সিঙৰ প্ৰতি আছে। তেখেতৰ জৰিয়তে আৰু আমাৰ KSDC মিলি আমি একেলগে এই আলোচনা কৰাৰ পাছতেই আমাৰ যিখিনি দাবী, সেই দাবী পূৰণ হোৱাৰ আমাৰ পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। আৰু ফ্ৰী ৰেকৰ্ড হ'বই, ফ্ৰী ৰেকৰ্ড অতি সোনকালে হ'ব। ফ্ৰী ৰেকৰ্ড হোৱাৰ পাছতে আমাৰ কাৰ্যকাৰিতাৰ যিখিনি ফলৱতী দাবীখিনি পূৰণ হ'ব। আৰু আমি ভাবোঁ যে বৰ্তমান প্ৰাক ইলেকশ্যনৰ পাছত যিখিনি কথা ইফাল সিফাল অলপ চলি আছে, কিছুমানে অসন্তুষ্ট কথা কৈ আছে, এই অসন্তুষ্ট কৰাৰ কোনো প্ৰয়োজন নাই। অসন্তুষ্ট কোনো নাই, আমাৰ মাজত কোনো গৃহকন্দল নাই, আমাৰ মাজত কোনো বিদ্ৰোহ নাই। সকলোৱে আমাৰ KSDCৰ লগত আছে, সকলোৱে জীৱন সিঙৰ লগত আছে। সকলোৱে একেলগে থাকি আমি আমাৰ যিখিনি পৰৱৰ্তী কাৰ্যকৰী যিবিলাক প্ৰগ্ৰাম, সেই প্ৰগ্ৰামবিলাক আমি ল'ম আৰু ফলৱতী কৰিম। আৰু আমাৰ আস্থা সম্পূৰ্ণ আছে বিজেপি চৰকাৰৰ ওচৰত। তেওঁলোকে আমাক এই দুটা দাবী অতি সোনকালে দিব আৰু কমতাপুৰ ৰাজ্য আমি পামেই পাম। আমাৰ মঞ্চত আন এগৰাকী সন্মানীয় KL সদস্য উপস্থিত হৈছে, ভূমিধৰ নাথ। আৰু অজানিতে যদি কাৰোবাৰ নাম ৰৈ গৈছে, অনুগ্ৰহ কৰি বেয়া নাপাব, আপোনালোকে আমাৰ মঞ্চত আহক। তাৰ বাবে আমি আপোনালোকক কাতৰে আহ্বান জনাইছোঁ। উপদেষ্টা শ্ৰদ্ধাৰ দেৱকুমাৰ শইকীয়া ডাঙৰীয়া এখন ৰাজবংশীয় অৰ্চনে সম্বৰ্ধনা জনোৱাৰ বাবে মই অনুৰোধ কৰিম। মানিত ফকির মল্লিক দিদিক সম্বর্ধনা জানার জন্য আমি আদেশ করব।
ইয়া ইসলামী সম্বর্ধনা জনাম আমার কেএলও কর্তৃপক্ষ শ্রদ্ধা ধনঞ্জয় বর্মন ডাঙৰীয়া আমার মঞ্চত আছে, গতিকে তেখেতকো আমি এখন রাজবংশী আওসাৰে সম্বৰ্ধনা জনাম। মানি আমার ধনঞ্জয় বর্মন মহাশয় কেএলও অবজারভার উমাগা খান রাজবংশী আওসারিয়া সম্বর্ধনা দেওয়ার জন্য আদেশ করল। ইয়ার পাছত আমার সম্বর্ধনা জানাবো কেশব রাজবংশী মুখ্য উপদেষ্টা বিটিসি কোচ রাজবংশী সম্মেলন। মঞ্চত উপবিষ্ট আমার অমরেন্দ্র রায় ডাঙৰীয়া KRSS এর অমরেন্দ্র রায় ডাঙৰীয়া এর বিষয়ে সম্বর্ধনা জানাম KGC মুখ্য সমন্বয়ক শ্রদ্ধা লক্ষীন্দ্র রায় ডাঙৰীয়া, KGC চিফ কোঅর্ডিনেটর লক্ষীন্দ্র রায় মহাশয়। আমার মঞ্চত উপস্থিত আছে KGC কেন্দ্রীয় এসিস্ট্যান্ট ফাইন্যান্স সেক্রেটারি নবজ্যোতি কোচ ডাঙৰীয়া। নবজ্যোতি কোচ ডাঙৰীয়াক এখন রাজবংশী আওসা দিয়া সম্বর্ধনা জানাবো।